নমস্কাৰ, কেকেছ ব্লগ সাপোৰ্টগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ সিলেবাস সম্পৰ্কে 2025 চনৰ 6 মাহিলী পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সিলেবাস। প্ৰথমে অসমীয়া বিষয়টো লৈছোঁ। অসমীয়া লাগিব বৰলোকৰ চৰিত্ৰ অধ্যয়ন, বৰগীত, বিহুচলা, মাতৃপূজাত মমাই বুলি, আমাৰ ভাৰতীয়াই, জনসাহিত্য, পৰম বন্ধু, ডাংবৰলাৰ কেঁচুৱা দৰ্শন, জাতীয় গৌৰৱ লক্ষ্মীনাথ বেজবৰুৱা। লগতে ব্যাকৰণ লাগিব পাঠভিত্তিক ব্যাকৰণ, বাক্যৰ গঠন, বাক্যৰ শ্ৰেণী বিভাগ, বাক্যৰ পৰিৱৰ্তন, জতুৱা ঠাঁচ, কিছুমান জতুৱা খণ্ড বাক্যৰ অৰ্থ আৰু ব্যৱহাৰ, সাৰাংশ নাইবা ফকৰা যোজনা, চিঠি বা আবেদন, ৰচনা আৰু লগতে পাঠপঢ়া আৰু শ্ৰুতলিপি থাকিব। ৰচনা কি থাকিব সেয়া নতুন সিলেবাছত উল্লেখ কৰা নাই, পুৰণি সিলেবাছ চাব লাগিব। প্ৰথমে মই নতুন সিলেবাছৰ বাকী বিষয়বিলাক আলোচনা কৰিম, তাৰপিছত ৰচনাৰ বিষয়ে কৈ দিম। ইংৰাজীৰ ক্ষেত্ৰত 6 মাহিলী পৰীক্ষাত লাগিব লেচন নম্বৰ 1 পৰা আৰম্ভ কৰি লেচন নম্বৰ 9 লৈকে। লগতে গ্ৰামাৰ আৰু কম্পজিশ্যন লাগিব। কম্পজিশ্যনৰ ভিতৰত পেৰাগ্ৰাফ ৰাইটিং, লেটাৰ বা এপ্লিকেশ্যন ৰাইটিং, কম্প্ৰিহেনশ্যন, ট্ৰেন্সলেশ্যন, লগতে ডিক্টেশ্যন আৰু ৰিডিং থাকিব। গ্ৰামাৰৰ ক্ষেত্ৰত লাগিব ডিটাৰমিনাৰ, টেন্স, প্ৰিপজিশ্যন, নেৰেটিভ, কুৱেশ্যন পেটাৰ্ণ, আস্ক কুৱেশ্যন, টেক কুৱেশ্যন, ইণ্টাৰোগেটিভ। পেৰাগ্ৰাফ ৰাইটিং থাকিব, এপ্লিকেশ্যন নাইবা লেটাৰ ৰাইটিং। আৰু গ্ৰামাৰৰ ভিতৰত আৰু থাকিব কম্বাইন চেণ্টেন্স উইথ কোৰিলেটিভ, চেণ্টেন্স পেটাৰ্ণ, ৱাৰ্ড অৰ্ডাৰ, জাম্বল ৱাৰ্ড। আৰু এছে কি থাকিব সেয়া মই পিছত আলোচনা কৰিম। এইবাৰ গৈছোঁ গণিত বিষয়লৈ। গণিত লাগিব অধ্যায় 1, 2, 3, 5, 6, 7, 9 আৰু 12। গণিতৰ পিছত এইবাৰ গৈছোঁ সাধাৰণ বিজ্ঞান বিষয়লৈ। বিজ্ঞান লাগিব অধ্যায় 1, 2, 3, 4, 6, 11, 14 আৰু 18। এইবাৰ গৈছোঁ সমাজ বিষয়লৈ। সমাজৰ ক্ষেত্ৰত লাগিব পাঠ নং 1, 9, 10, 21, 2, 11, 18, 17, 22, 3, 4 আৰু 12। এইবাৰ কৈছোঁ সিলেবাছটো মই দেখুৱাইছোঁ 6 মাহিলী পৰীক্ষাৰ বাবে সমাজ 1, 2, 3, 4, 9, 10, 11, 12, 17, 18, 21, 22। সংস্কৃত লাগিব মংগলাচৰণম আৰু প্ৰথম পাঠৰ পৰা আৰম্ভ কৰি নৱম পাঠলৈকে। শব্দৰূপ থাকিব শুভ বিভক্তি, ৰাম, বালিকা, কিম, স্ত্ৰীলিংগ, ফল, ধাতুৰূপ পা, গৌ, ক্ৰী সকলো বিভক্তিতে। হিন্দীৰ ক্ষেত্ৰত কি লাগিব সেয়া মই দেখুৱাই আছোঁ। গদ্য আৰু পদ্যাংশৰ ভিতৰত কি পাঠ লাগিব সেয়া প্ৰথমে কৈ লওঁ। ভাৰত হামকো জান সে প্যাৰা হে, কাশ্মীৰী শেপ, मैडम मेरी क्यूरी, जलाशय के किनारे कुहरी थी, उससे ना कहना, ভাৰতীয় সংগীত কি এক ঝলক, পহলি বুন্দ, এইকেইটা লাগিব। ইয়াৰ উপৰিও ব্যাকৰণৰ ক্ষেত্ৰত লাগিব বচন, লিংগ, উপসৰ্গ, প্ৰত্যয়, অনেক শব্দ কে লিয়ে এক শব্দ, বিলম্ব শব্দ, পৰ্যায়বাচী শব্দ, বাক্য ৰচনা থাকিব, বাক্য শুদ্ধিকৰণ, পদ, কাৰক, সন্ধি এইবিলাক থাকিব। এইবাৰ গৈছোঁ মই নীতি শিক্ষা বিষয়লৈ। নীতি শিক্ষা লাগিব বিদ্যা পুথি অধ্যয়ন, বৰলোকৰ চৰিত্ৰ অধ্যয়ন, বস্তু বিজ্ঞান অধ্যয়ন, দেশ ভ্ৰমণ, একাত্মতা স্তোত্ৰম 26 পৰা 30 নংলৈ, শান্তি মন্ত্ৰ, চৰিত্ৰ, দয়া, ক্ৰোধ, লোভ, সূৰ্য নমস্কাৰ মন্ত্ৰ, নামৰ প্ৰথম শ্লোক, অহংগীতানি 1 পৰা 5 লৈ এইবিলাক লাগিব নীতি শিক্ষাৰ। এতিয়া আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ৰচনা কি লাগিব। অসমীয়াৰ ভিতৰত ৰচনা লাগিব ডক্টৰ ভূপেন হাজৰিকা, ৰামানুজন, প্ৰিয় সাহিত্যিক, অসমৰ প্ৰাকৃতিক সম্পদ, বাতৰি কাকত। ইংৰাজীৰ পেৰাগ্ৰাফ ৰাইটিং লাগিব এম ইন লাইফ, নিউজ পেপাৰ, ছামাৰ ভেকেশ্যন আৰু লাইফ অফ এ গ্ৰেট মেন। হিন্দী নিবন্ধ অৰ্থাৎ হিন্দী ৰচনা লাগিব পুস্তকালয়, আসাম কা জাতীয় উৎসৱ অৰ্থাৎ বিহু, খেলকুদ কা মহত্ব, প্ৰিয় সাহিত্যিকাৰ অৰ্থাৎ প্ৰিয় সাহিত্যিক, আসাম কে প্ৰাকৃতিক সম্পদ, প্ৰদূষণ আৰু ডক্টৰ ভূপেন হাজৰিকা। পৰৱৰ্তী ভিডিঅ'ত সপ্তম শ্ৰেণীৰ সিলেবাছ দিয়া হ'ব। ধন্যবাদ।